ইয়াতে দীৰ্ঘদিনৰ এটা দাবী আছিলে এই আমাৰ এইটো হাই ৰোডৰ পৰা আমাৰ গজিয়ালৈ যিটো যোৱা ৰাস্তা এইটো এটা মুখ্য পথ এই অঞ্চলৰ মেডিকেল কলেজ নিচেই কাষতে বৰপেটা নগৰ নিচেই কাষতে গতিকে এই পথটো পকীকৰণ কৰা দীৰ্ঘদিনীয়া এটা দাবী আছিলে মই বিধায়ক হোৱাৰ পিছতেই ইয়াতে মই প্ৰথম যেতিয়া সভা কৰিছিলোঁ তেতিয়াও ৰাইজে কৈছিলে গতিকে সেইকাৰণে আজি 1300 মিটাৰ ৰাস্তা আজি আমি ওপেনিং কৰিলোঁ আৰু ইতিমধ্যে কামো আৰম্ভ হৈছেই গতিকে খুব কম সময়ৰ ভিতৰতেই ৰাস্তাটো সম্পূৰ্ণ হ'ব গতিকে মই ভাবোঁ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হ'ব যাতায়াতৰ কাৰণে এই অঞ্চলৰ মানুহখিনিৰ যথেষ্ট ৰাস্তাটোৱে উপকাৰ হ'ব চাওক এইটো আইকনিক হেৰিটেজ বুলি চিহ্নিত কৰি পেলাই 250 বছৰীয়া ঐতিহ্যপূৰ্ণ পুৰণা এইবিলাক অনুষ্ঠানসমূহক সংৰক্ষণ কৰাৰ কাৰণে এনেকুৱা এটা প্ৰভিজন চৰকাৰে আনিছে মই ভাবোঁ চাওক গোটেই কথাটো হৈছে ৰাইজৰ দৃষ্টিটো বেলেগ ফালে নিয়াবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহৰহ বিভিন্ন কৌশল অৱলম্বন হাতত লৈছে আজি মূল্য বৃদ্ধিৰ কথা নকয় স্মাৰ্ট মিটাৰে 300 টকাৰ য'ত বিল আহিছিলে তাতে এতিয়া 3000 2500 2000 টকালৈকে বিল আহি আছে নিবনুৱা সমস্যা বছৰি 5 লাখ কৰি মানুহ নিবনুৱা সমস্যাৰ সমাধান কৰিব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে শাসনত অহাৰ আগতে এতিয়া 1 লাখ চাকৰি প্ৰত্যেক বছৰ গণি গণি দিম বুলি কৈছিলে 3 বছৰ পাৰ হৈ গ'ল 3 বছৰতো 1 লাখ দিব নোৱাৰিলে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আজি আছে এই সমস্যাবিলাক যাতে ৰাইজে মনত নেপেলায় ৰাইজক যাতে প্ৰশ্ন নকৰে আৰু সেইকাৰণে ৰাইজৰ ধ্যানটোক বেলেগ ফালে নিয়াবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো মুছলিম মেৰিজ এক্ট আকৌ এইটো আইকনিক হেৰিটেজ এনেকুৱা ধৰণৰ বিভিন্ন নতুন নতুন কৌশল অৱলম্বন কৰি আছে আৰু ইয়াতে আইনখনত উল্লেখ আছে যে 3 পুৰুষ হ'ব লাগিব যিখিনি খিলঞ্জীয়া জনগোষ্ঠী সেইখিনি থাকিব ঠিকে বাকীখিনিৰ ক্ষেত্ৰত কোৱা হ'ল 3 পুৰুষ ইয়াতে বসবাস কৰা হ'ব লাগিব বা 51 চনৰ NRC নাম থকা হ'ব লাগিব এতিয়া মই প্ৰশ্ন সুধিব খুজিছোঁ যে 51 চনৰ NRC এইটোতো আধৰুৱা এটা ডকুমেণ্ট 51 চনৰ NRCখনটো আমাৰ বৰপেটা চাৰ্কুলৰ কথাও যদি কওঁ ইয়াতেও সম্পূৰ্ণকৈ পাবলৈ এইটো পোৱা নাযায় কাৰণ 51 চনৰ NRCটো কমপ্লিট ঘৰে ঘৰে গৈ ইনমিনেশ্যনটো কৰাই নাছিলে বহু দুৰ্গম ঠাইত বহু পাহাৰীয়া অঞ্চলত চৰাঞ্চলত এনেকুৱা বহু ঠাইত ইনমিনেটৰ যোৱাই নাছিলে এই চেঞ্চাছটো হোৱাই নাছিলে NRCৰ কাৰণে নামখিনি লোৱাই নাছিলে গতিকে এইটো এটা আধৰুৱা ডকুমেণ্ট আৰু 3 পুৰুষ বুলি য'ত কোৱা হৈছে যে 3 পুৰুষৰ কাগজ পাতি থাকিব লাগিব মোক কওক বাকী কাগজ কি আছে 1947 চনত দেশ স্বাধীন হৈছে তাৰপিছত 52 চনত প্ৰথম জেনেৰেল ইলেকশ্যন হৈছে 52 চনৰ ভোটাৰ তালিকা পোৱা যায় জানো সেইটোতো চৰকাৰৰ হাততেই মজুত নাই এইফালে আপোনাৰ 51 চনৰ NRCও কমপ্লিট নহয় মাটিৰ কাগজ খুজিব মাটি বাৰীটো এতিয়াও ভাৰতবৰ্ষৰ 1/3 মানুহৰ নামত এতিয়াও মাটিৰ কাগজ নাই আমাৰ বৰপেটা জিলাতে কওঁ চাৰ্কুলতে কওঁ বহু মানুহৰ এতিয়াও মাটি বাৰী নাই চৰাঞ্চলৰ কথা যদি আপোনালোকে জানে তাতে মাটিৰ কোনো মানুহৰে মাটিৰ পাত্তা নাই গতিকে মাটিৰ ডকুমেণ্টটো এভেইলেবল নহয় গতিকে চৰকাৰে এনেকুৱা কি ডকুমেণ্ট দিছে 51 চনৰ আগত যিটো চৰকাৰে এতিয়া খুজিব যে আপোনালোকে দেখক আপোনালোক যি ডকুমেণ্ট চৰকাৰে খুজিব সেই ডকুমেণ্ট চৰকাৰে প্ৰভাইড কৰিছে জানো দিছিলে জানো 51 চনৰ NRCটোতো সকলো মানুহৰ নাম নাই কাৰণ NRCখন কমপ্লিট কৰাই নাছিল 51 চনত এইটো বাঘাইৱালা যিজন কমিশ্যনাৰ তেখেতে নিজে ৰিপৰ্ট দি থৈ গৈছে 51 চনৰ সেই সময়ত প্ৰত্যেকজন বসবাসকাৰী মানুহক মাটিৰ পট্টা দিছিলে জানো কাগজ দিছিলে জানো দিয়া নাই গতিকে সেইকাৰণে কৈছোঁ 51 চনৰ পিছত 52 চনৰ ভোটাৰ তালিকাও এতিয়া পাবলৈ নাই গতিকে কোনটো ডকুমেণ্ট সহজলভ্য আপোনালোকে জানে যে 65-66 চনৰ ভোটাৰ তালিকা প্ৰত্যেকজন মানুহৰ হাতত আছে গতিকে সেইকাৰণে অসম চুক্তিক আধাৰ হিচাপে লৈ এই সকলো কামখিনি যদি চৰকাৰে কৰিল হয় মই ভাবোঁ কোনো পক্ষৰে ক্ষতি নহ'লহেঁতেন কাৰণ দীৰ্ঘদিনীয়া অসম আন্দোলনৰ পিছত সকলো পক্ষই মানি লৈছে 1971 25 মাৰ্চ গতিকে সেইটোক বাদ দি এনেকৈ বাৰেবাং কৰা কথা বিভিন্ন যুক্তি দি পেলাই কেৱল এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণৰ ৰাজনীতি কৰিব খুজি আছে মই ভাবোঁ এই কথাটো অসমৰ ৰাইজ সচেতন ভালকৈ বুজি পাইছে
যে তেখেতে এনেকুৱা ধৰণৰ কিছুমান নিত্য নতুন ইস্যু ক্ৰিয়েট কৰি মূল সমস্যাৰ পৰা ৰাইজক বিপথে পৰিচালিত কৰি সহজ সৰল অসমবাসীক বিপথে পৰিচালিত কৰি তেওঁ আকৌ পুনৰাই 2026ত শাসনৰ গাদীত অহাৰ কাৰণে তেওঁ অহৰহ প্ৰচেষ্টা চলাই আছে আৰু এই কথাটো ৰাইজে ভালকৈ বুজি পাইছে। গতিকে মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে, নিবনুৱা সমস্যাই অসমখনক জুৰুলা কৰিছে, স্মাৰ্ট মিটাৰে জুৰুলা কৰিছে, অসম চুক্তিৰ 5 নং 6 নং দফা তেখেতে ৰূপায়ণ কৰিব পৰা নাই। দীৰ্ঘদিন তেখেতে এই বিভাগৰো মন্ত্ৰী আছিলে, কংগ্ৰেছৰ সময়তো মন্ত্ৰী আছিলে, এতিয়া তেখেতে নিজে মুখ্যমন্ত্ৰী হৈ আছে। গতিকে 6 জনগোষ্ঠীক যিটো জনজাতিকৰণ কৰাৰ কথা এইটো তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে কৰি দিম বুলি কৈছে। আপোনালোকে জানে আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই লোকসভাত এইবাৰ এটা প্ৰশ্ন আনিছিলে, তাতে কোৱা হৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কাৰণে প্ৰাৰম্ভিক যিখিনি কাম ষ্টেট গভৰ্ণমেণ্ট ৰাজ্য চৰকাৰে যিটো প্ৰপ'জেল পঠাব লাগে সেই প্ৰপ'জেলটো এতিয়ালৈকে তেখেতে পঠোৱা নাই। গতিকে সেইকাৰণে মূল বিষয়ৰ পৰা ৰাইজক ধ্যানটো আঁতৰাবলৈ তেওঁ এনেকুৱা ধৰণৰ নিত্য নতুন কিছুমান কাম কাজ তেওঁ আৰম্ভ কৰিছে। আজি মুখ্যমন্ত্ৰী তেখেতে সংবিধানৰ শপত খাইছে। আমাৰ দেশখন সেকুলাৰ দেশ, ধৰ্ম নিৰপেক্ষ দেশ। ইয়াতে সংবিধানৰ শপত খাই কোৱা হয় যে কোনো ধৰণৰ পক্ষপাতিত্ব আচৰণ তেখেতে নকৰিব, কোনো জাতি জনগোষ্ঠী বিশেষ ধৰ্মক টাৰ্গেট কৰাৰ কথা সংবিধানে এলাও নকৰে। গতিকে তাৰ পিছতো তেখেতে মুখ্যমন্ত্ৰীৰ দৰে ইমান এটা গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আজি ধিং কাণ্ডৰ সময়ত কি ক'লে, ধৰ্ষণৰ সময়ত যে লোকসভা নিৰ্বাচনৰ পিছত এটা বিশেষ জনগোষ্ঠী উৎসাহিত হৈছে, তাৰ পিছেই এই ঘটনাৰ পিছে 2-3 দিনতে 25-30টা এনেকুৱা ঘটনা সংঘটিত হোৱা নাছিলে জানো? ক'ৰবাত পূজাৰী এনেকুৱা দুষ্কাৰ্য কৰিছে, ক'ৰবাত শিক্ষকে এনেকুৱা দুষ্কাৰ্য কৰিছে, ক'ৰবাত মছজিদত আজান দিয়া মুয়াজ্জিনজনে এনেকুৱা দুষ্কাৰ্য কৰিছে। গতিকে আমি কি দেখিলোঁ, যোৱা এই ধিং কাণ্ডৰ পিছত 3 দিন পিছতে এনেকুৱা 25-30টা য'ত ঘটনা সংঘটিত হ'ল, তাতেতো কেৱল এই বিশেষ জনগোষ্ঠীৰ মানুহ নাছিলে, ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে এই দুষ্কাৰ্য কৰিছিলে। গতিকে সেইকাৰণে আমি কওঁ যে অপৰাধী সদায় অপৰাধী, তেওঁলোকক অপৰাধী হিচাপে চিহ্নিত কৰিব লাগিব। ধৰ্ষণকাৰীয়েই। এইবিলাক ধৰ্মৰ ভিত্তিত জাতি জনগোষ্ঠীৰ মাজত ভাগ কৰি লাভ নাই। আইন শৃংখলাৰ সকলো দায়িত্ব মুখ্যমন্ত্ৰীৰ হাতত আছে, গৃহ বিভাগ তেখেতে নিজে চলায়। গতিকে নিজৰ ব্যৰ্থতা ঢাকিবলৈ, নাৰীক সুৰক্ষা দিয়াতে ব্যৰ্থ হৈছে তেখেত, এই ব্যৰ্থতা ঢাকিবলৈ তেওঁ নিত্য নতুন ইস্যু ক্ৰিয়েট কৰে। আৰু এই মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টৰ পিছতেই কি দেখা পালোঁ আমি, যে উজনি অসমত কিছুমান সংগঠনে এনেকুৱা এটা বিশেষ জনগোষ্ঠীৰ মানুহক টাৰ্গেট কৰি ল'লে। আৰু ইয়াৰ অন্তৰালত দেখা গ'ল কি, যে এজন শিৱসাগৰ জিলাৰ বিজেপিৰ যিজন সভাপতি তেখেতে নিজে নামনি অসমৰ শ্ৰমিকসকলক লৈ নিজৰ কামত লগাইছিলে। 15 লাখ টকা তেখেতে দিবলৈ বাকী আছে এই শ্ৰমিকসকলক। এই মুখ্যমন্ত্ৰীৰ এই ষ্টেটমেণ্টৰ পিছতেই তেখেতে সুযোগ পাই তেওঁলোকক আঁঠু কৰাই শাৰীৰিকভাৱে প্ৰহাৰ কৰি ভিডিঅ' বনালে, য'ত তেখেতক কোৱাবলৈ বাধ্য কৰিলে এই মানুহখিনিক, আছু জিন্দাবাদ, লাচিত থানা জিন্দাবাদ, টাই আহোম জিন্দাবাদ। গতিকে তাৰপিছত ওলাই গ'ল কি, কাৰণ এই বদনামটো এই সংগঠনসমূহক দিব খুজিছিলে। কিন্তু পিছত দেখা গ'ল যে গোটেই এই দুষ্কাৰ্য সংগঠিত কৰা ব্যক্তিজনে হৈছে বিজেপিৰ জিলা সভাপতি। গতিকে মুখ্যমন্ত্ৰীয়ে যি ধৰণে তেখেতৰ ষ্টেটমেণ্টত এনেকুৱা ঘটনা সংগঠিত কৰাৰ কাৰণে উৎসাহ দিলে, আৰু এই দুষ্কাৰ্য সংগঠিত কৰিলে খোদ বিজেপি দলৰ কৰ্মকৰ্তাই। গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে আজি যি অশান্ত জৰ্জৰ পৰিস্থিতি হৈছে, ইয়াৰ অন্তৰালত খোদ চৰকাৰৰে ভূমিকা আছে। চাওক, এতিয়া গ্ৰেপ্তাৰ কৰিয়ে সমস্যাৰ সমাধান কৰিব নোৱাৰে। আজি বিভিন্ন ব্যক্তি, বিভিন্ন সংগঠনে বিভিন্ন ধৰণে এইবিলাক মানে ষ্টেটমেণ্ট বা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গতিকে মই ভাবোঁ যে চৰকাৰে আইন শৃংখলা বা তেওঁলোকে দেশ পৰিচালনা কৰাৰ কাৰণে যদি সংযত নহয়, ভালকৈ যদি পৰিচালনা নকৰে, সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহক যদি সমানভাৱে সমান চকুৰে নাচায়, সকলোৰে অধিকাৰ লৈ যদি চৰকাৰ সচেতন নাথাকে, তেনেহ'লে এই ধৰণৰ চিটুৱেশ্যন চৰকাৰে কণ্ট্ৰল কৰিব নোৱাৰিব। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে, তেখেতে অসমৰ ৰাইজৰ হকে, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ হকে কাম কৰক। 1971 চনৰ 25 মাৰ্চৰ পিছত যদি অসমত কোনোবা বিদেশী প্ৰৱেশ কৰিছে,
আইনমতে তেওঁলোকক চিনাক্ত কৰক, তেওঁলোকক বহিষ্কাৰ কৰাৰ কাৰণে যিখিনি কৰণীয় পদক্ষেপ তেওঁ গ্ৰহণ কৰক, সকলোৰে সমৰ্থন তেখেতে পাব। ৰেজিষ্টাৰ হৈছে নে নাই মই নাজানো, কিন্তু এতিয়াতো গৃহ বিভাগ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাততেই আছে। গতিকে ৰেজিষ্টাৰ হওক নহওক, আমাৰ বিৰোধী ঐক্যমঞ্চৰ যি দায়িত্ব, আজি অসমখনক সঠিকভাৱে চলাই নিয়াৰ কাৰণে বিৰোধীৰ যি ভূমিকা, সেই ভূমিকাখিনি আমি কৰি গৈ আছোঁ। বাকী বিচাৰ ৰাইজে কৰিব।